দৰঙৰ বেছিমাৰীত প্ৰশাসনৰ উচ্ছেদ অভিযান। দৰঙৰ বেছিমাৰীবাসীৰ বাবে আজি এক ঐতিহাসিক দিন। উল্লেখ্য যে বেছিমাৰীৰ পৰা দৈপাম সংযোগী পথটো বহলীকৰণৰ বাবে আমছুৱে দীৰ্ঘদিন ধৰি কৰি আহিছিল দাবী। আজি দৰং জিলা প্ৰশাসনে এফালৰ পৰা আৰম্ভ কৰিলে উচ্ছেদ অভিযান। বৃহৎ সংখ্যক আৰক্ষী আৰু সম্পূৰ্ণ নিৰাপত্তাৰ মাজেৰে চলাই আছে উচ্ছেদ অভিযান। ঘটনাস্থলীত উপস্থিত স্থানীয় দল সংগঠন আৰু দলগাঁৱৰ বিধায়ক মুজিবুৰ ৰহমান। আমছুক কঠোৰভাৱে সমালোচনা কৰিলে বিধায়ক মুজিবুৰ ৰহমানে। সাংবাদিকৰ প্ৰশ্নৰ ওপৰতো খং উঠিল বিধায়ক মুজিবুৰ ৰহমানৰ। যি হওক দলগাঁও সমষ্টিৰ ৰাইজে মোক বিধায়ক বনাইছে। বেছিমাৰীত কোনো উন্নয়ন হোৱা নাছিলে 15 বছৰ। বেছিমাৰী ড্ৰেইন নাছিলে, বেছিমাৰী মেইন ৰোড এইটো ৰোডত হস্পিটেল যিটো ৰোড ৰাস্তা হাই চেণ্টাৰ এই ৰোডত একাটো পানী আছিল। 15 বছৰ মানুহে জাতৰ যন্ত্ৰণা ভুগিছে। ড্ৰেইন নাই, খোৱা পানী বিধিবস্তা আছে মাৰ্কেটত, চব্জি মাৰ্কেটত। আপোনাৰ চব্জি মাৰ্কেটৰ অৱস্থা বেয়া আছিলে, একাটো পেক আছিলে। গতিকে মই বিধায়ক হোৱাৰ পিছত গোটেইখিনি কাম সম্পূৰ্ণ কৰি দিছোঁ। এই কথাখিনি মানে আপোনাৰ এইবাৰ যিহেতুকে বেছিমাৰীৰ পৰা কংগ্ৰেছ সূচন হৈছে, কংগ্ৰেছে আমছুক মানে কুইজ কৰি কিনে দৰং জিলা আমছুৰ সভাপতিৰ লগত আলোচনা কৰি এই কামখিনি কৰি যাতে মোৰ এটা বদনাম হয়। মই উচ্ছেদৰ বিৰুদ্ধে, মই কিন্তু ৰাস্তা বহলীকৰণ ফেভাৰ। ৰাস্তা বহল হ'ব লাগে, ৰাস্তাৰ কাম মই চেংচন কৰাই দিছোঁ। 8 কোটি টকা মাননীয় মুখ্যমন্ত্ৰীৰ লগত কথা পাতি মই চেংচন কৰাই দিছোঁ। কাম চলি আছে। ইয়াতে আগতে 25 ফুট আছে ৰাস্তা, এই ৰাস্তা আলোচনাৰ মাধ্যমত আমি 50 ফুট কৰিছোঁ। কিন্তু আমছুৱে হঠাৎ ডিচিশ্যন লৈছে আপোনাৰ 40 ফুট কৰিব লাগে, 80 ফুট কৰিব লাগে। 80 ফুট কৰিলে গোটেই বেছিমাৰী আপোনাৰ ধ্বংস হৈ যায়। প্লাছ এটা কথা লিখিত তেখেতসকলে দিছে যে আপোনাৰ ইমানৰ নম্বৰ আৰু ইমানৰ নম্বৰ দাগ আপুনি উচ্ছেদ কৰিব লাগে। এই দাগত গোটেই বেছিমাৰীখন আছে। গতিকে আমছুৰ এই কথা বুজি পোৱা নাই। আমছু আমাৰ জাতীয় সংগঠন বুলি কয়, কিন্তু সেই আমছুৰ এজন দৰং জিলাৰ সভাপতিয়ে যেতিয়া নেকি লিখি দিছে যে গোটেই দাগখন উচ্ছেদ কৰিব, তাৰমানে কি গোটেই বেছিমাৰী উচ্ছেদ কৰিব লাগে। কিন্তু কাৰোবাৰ নহয় কাৰোবাৰ এটা প্ৰৰোচনা আছে, নিশ্চিতভাৱে কাৰোবাৰ পলিটিকেল মানে বেনিফিটৰ কাৰণে আমছুক কুইজ কৰা হৈ আছে, বাওমনি কুইজ কৰিছে। গতিকে এই ক্ষেত্ৰত আমি তীব্ৰ গৰিহণা দিছোঁ। মই বেছিমাৰী ৰাইজৰ কাৰণে জান দিবৰ কাৰণে ৰেডি আছোঁ। এই ৰাইজৰ কাৰণে মই জান দিবৰ কাৰণে ৰেডি আছোঁ। মই কৈছোঁ ৰাস্তা বহল কৰিব লাগে, 50 ফুট কৰক, কিন্তু ইয়াতকৈ আৰু আপুনি 1 ইঞ্চি বহল কৰিব লাগে। নেশ্যনেল হাইৱে আজি 50 ফুট। গতিকে এইটো ৰাস্তা কিয় 50 ফুট বহল কৰে? মই শুনামতে কিবা আপোনাৰ মানে আমছুৰ লগত কিবা দোকানদাৰৰ লগত কিবা খেলি মেলি এটা হৈছে। আৰু এই ক্ষেত্ৰত কিছু পৰ্টেল মানে নিউজত যিহেতু আপোনালোক আছে আৰু আপোনালোকে এই ক্ষেত্ৰত জড়িত আছে। কেতিয়াবা পইচা অলপ মানে মিলাই চিলাই দিলে ঠাণ্ডা হৈ যায় আপোনালোক, আৰু পইচা নিদিলে আপোনালোক গৰম হয়। গতিকে এই ক্ষেত্ৰত কালি শুনামতে যে কেইজনমান পৰ্টেল নিউজৰ মানে মানে ৰিপৰ্টাৰো মানে মঙলদৈত গৈ কিনে পুলিচ চিকাৰী কৰিছে। যানজঁট হয়, মই তোমাক কৰা যানজঁট গুৱাহাটীতো হয়, মঙলদৈতো হয়। মঙলদৈ ভাঙিছে নেকি? খাৰপটীত ভাঙিছে নেকি? খাৰপটীয়া হস্পিটেলত যানজঁটৰ কাৰণে মানুহ যাব নোৱাৰে, তাতে ভাঙিছে নেকি? তাতে ভাঙা নাই। মাত্ৰ মিয়া মানুহৰ উচ্ছেদ নেকি? আৰু সেই উচ্ছেদত বিজেপিয়ে উচ্ছেদ বিচাৰি আছে আৰু দৰং জিলা আমছুৱে তাতে সাপোৰ্ট কৰিছে। হোৱাট ইজ দিছ? নেক্সাছ নেকি বিজেপিৰ লগত? নেক্সাছ নেকি? মাইনৰিটি মানুহৰ কাৰণে আপোনালোকে কথা কওক, নহ'লে আপোনালোকে মাইনৰিটি অঞ্চলত বিলীন হৈ যাব, মাটিৰ লগত বিলীন হৈ যাব। গতিকে মই আহ্বান কৰিছোঁ, আপোনালোককো আহ্বান কৰিছোঁ যে আপোনালোকেও সেই সৰু সুৰা কথা চিন্তা নকৰি বৃহত্তৰ মাইনৰিটি মানুহৰ কথা চিন্তা কৰক, বৃহত্তৰ ৰাইজৰ কাৰণে চিন্তা কৰক। ৰাস্তা বহল হ'ব লাগে, এইটো বিচাৰিছোঁ, আমি শ্ৰদ্ধা কৰিছোঁ। প্ৰশাসনে উচ্ছেদ কৰি আছে, আমি মানা কৰা নাই। কিন্তু সেইকাৰণে উচ্ছেদৰ নামত গোটেই বেছিমাৰী ধ্বংস কৰিব, সেইটো কোনো মুদ্দাই মানি নলওঁ। আৰু ইয়াতে কংগ্ৰেছ জড়িত হৈ আছে। কংগ্ৰেছে ইয়াৰ ভিতৰত নেক্সাছত আছে যাতে MLA চাহাবক বদনাম কেনেকৈ কৰা যায়। ৰাজনীতি 100% ৰাজনীতি, 100% ৰাজনীতি। নহ'লে আমছুৰ লগত আলোচনা হোৱাৰ পিছতে 50 ফুট কৰা হৈছে। কিন্তু আজি কিয় নহয়? আজি কিয় জাগাত কিয় নাই? আজি আহিব লাগিছিলে, ইয়াতে কমপ্লেইন দিছে, ইয়াতে ৰাইজৰ সন্মুখত ফেচ কৰিব পৰা হ'ব লাগিছিলে। আজিতো কোনো আমছুৰ সভাপতি নাই, কোনোতো নাই আজি। এই কথাটো শুনক, এই কথাটো কমপ্লেইন মোক দিছে আৰু 2-4-5জন দোকানদাৰে মোক লিখি দিছে। সেইখিনি আপোনাৰ গোটেই বেছিমাৰী ধ্বংস হৈছে। আৰে আপুনি কি কৈছে? কাৰ লিখি দিছে তাতে আমছুৰ এপ্লিকেশ্যন মৰ্মে আমি উচ্ছেদ কৰিবৰ কাৰণে হেৰি কৰিছোঁ। আমছু এপ্লিকেশ্যন দিছে, দৰং আমছু ইণ্ডিকেট কৰা আছে নহয়, লিখিত আছে তাতে, আৰু আমছু ষ্টেটমেণ্ট দিয়া আছে নহয়। বেছিমাৰী ৰাইজৰ স্বাৰ্থত আমছুৱে কাম কৰিব লাগে। আজি কৰি কৈছে যে আমি ৰাস্তা ক্লিয়াৰ, ৰাস্তাটো আমি ক্লিয়াৰ বিচাৰিছোঁ, কিন্তু সেইকাৰণে বেছিমাৰী ধ্বংস হ'ব নিদিওঁ নহয়, গোটেই বেছিমাৰীখন ভাঙি দিব নিদিওঁ নহয়। কিয় ভাঙিব দিব? এনেকৈ যান জঁটটো গোটেই বিশ্বত হৈ আছে। ক'ত আপোনাৰ ট্ৰেফিক জাম নাই? ট্ৰেফিক জাম ক'ত নাই? গুৱাহাটীত ট্ৰেফিক জাম, দিল্লীত ট্ৰেফিক জাম, শ্বিলঙত ট্ৰেফিক জাম, ক'ত ভাঙিছে আপোনাৰ? খালি মিয়া মানুহৰ ওচৰত ব্যক্তিগতভাৱে সিমান নিৰ্ধাৰণ কৰিছিল কোনে? আমছুৱে ব্যক্তিগতভাৱে নহয়, লগতে তেখেতসকলে আহি বুজাইছিলে যে এইখিনি কৰিব লাগে। কিন্তু এইখিনি কৰিব লগা হ'লেতো গোটেই বেছিমাৰী আমি বৃহৎ যুদ্ধটো বিচাৰা নাই। আপোনাৰ মতে বঢ়াই দিব লাগে, তেনেহ'লে কি কৰিছে?
যিখিনি আগত যোগ দিছিলে আপোনাৰ 60 ফুট হ'লে হ'ব নাই এইটো কথা কওক ৰাস্তা তেতিয়াহ'লে আপুনি কিয় প্ৰশ্ন কৰিছে আমচুৱে আহি কিনে গোটেই কৈছে গোটেই দাগ হেৰি কৰিব লাগে উচ্ছেদ কৰিব লাগিব নেকি আৰে ইয়াতে খালি আমচুৰ দল সংগঠন নেকি সংগ্ৰাম পৰিষদ নেমচু অন্যান্য দল সংগঠন সকলো ঠিকেই আছে তেখেতসকলেতো কোৱা নাই নহয় তেখেতসকলে কৈছে যে ৰাস্তা 50 ফুট হ'ব লাগে আমি 60 ফুট কৰি দি আছোঁ আজি অসুবিধা কৰি কিহৰ কাৰণে আমচুৰ অসুবিধা হৈছে আমাৰ জিলা সভাপতি কিবা